বঙাইগাঁও জিলাৰ নিগমখলা গাঁৱত উপস্থিত আছো আৰু নিগমখলা গাঁও আপোনাৰ বঙাইগাঁও সমষ্টিৰ এখন চাফচিকন গাঁও আৰু এই গাঁওখন চাফচিকন হৈ থকাৰ মূল কাৰণটো হৈছে ইয়াৰ গাঁওবাসী অকণমান দৃশ্য আয়ুষ আছে মোৰ সৈতে আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে ইয়াত যুৱক যুৱতী পুৰুষ মহিলা সকলোৱে একত্ৰিত হৈ প্ৰতি মাহে এই ধৰণে তেখেতসকলৰ নিজৰ গাঁওখন চাফচিকন কৰাত উঠি পৰি লাগে ইয়াৰ দৃশ্য দেখুৱাইছে আয়ুষে আপোনালোকে দৃশ্য প্ৰত্যক্ষ কৰিছে ND24 স্ক্ৰীনত এয়া দেখিবলৈ পাইছে মহিলাসকলে ওলাই আহিছে পুৰুষসকলে সমান্তৰালকৈ তেখেতসকলে চাফচিকন কৰাৰ বাবে ওলাই আহিছে আৰু এক প্ৰকাৰ তেখেতসকলৰ এই যিটো চাফচিকনৰ অভিযান এই অভিযানটো দীৰ্ঘদিনৰ পৰা চলি আহিছে বিগত বৰ্ষত তেখেতসকলে চৰকাৰৰ পৰা 1 লাখ টকা পুৰস্কাৰ হিচাপে পাইছে তেখেতসকলৰ এই চাফচিকনতাৰ বাবে আৰু মোৰ সৈতে এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে নিগমখলা গাঁৱৰ তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম আপোনালোকে পুৰস্কাৰ পাইছে চাফচিকনৰ বাবে আৰু চাফচিকন হৈ থাকিব লাগে প্ৰতিগৰাকী ব্যক্তি চাফচিকন হৈ থাকিব লাগে কিন্তু আপোনালোকৰ এই যিখন গাঁও আছে গাঁওখন বিশেষ আৰু ৰাস্তা পদূলিও আপোনালোকে চাফচিকন কৰে কি ক'ব অসমৰ ৰাইজক আপোনালোকে অসমৰ ৰাইজক তেনেকুৱা ভাবো মই যেনিবা আমি আমাৰ নিগমখলা তেনেকুৱা চাফচিকনত ৰাখে আৰু অসমৰ মানুহবিলাকো গাঁৱৰ মানুহবিলাককো আমি অনুৰোধ জনাম যে এনেকুৱা চাফচিকন কৰি থাকিলে ভাল হয় বাট পথ আপোনালোকে চাফচিকন কৰে বাট পথ আমি চাফচিকন কৰে আৰু ৰাস্তাবিলাক বেয়া হ'লেও এইটো আমি ঠিক ঠাক কৰি দিয়ে নিজে কোনো পইচা নলয় কাৰোৰ পৰা পইচা নলয় মানে গাঁৱৰ ৰাইজে চবে মিলি পেলাই কাম হয় মানে তাৰ বিনিময় কোনো নলয় আমি কি ক'ব আপুনি দেখিছো চহৰ অঞ্চলত যথেষ্ট আপোনাৰ লেতেৰা থাকে কিন্তু আপোনালোকৰ গাঁৱত আহিছো আপোনাৰ এটা পাত পৰি নাই আমি দেখিছো চাফচিকন কৰিয়ে থাকে কি ক'ব চহৰ অঞ্চলত থকা লোকসকলক তেখেতসকলক আমি ক'বলৈ নাযাওঁ আৰু ক'বলৈও হয় আমি কিছুমান টাউনে বাজাৰে দেখা পাওঁ যে কিছুমান লেতেৰা বেতেৰাও আছে এইবুলি আমিও গাঁৱৰ মানুহবিলাকক কয় যে তেনেকুৱা টাউনে বাজাৰেও এনে চাফচিকন নহয় লেতেৰা বেতেৰা আছে এইবিলাক দেখি কিনি আমাৰ গাঁৱতো তেনেকুৱা হ'ব নালাগে সেইটোৱে আমি কামনা কৰোঁ আৰু ৰাইজকো এনেকৈ জনাই কিমান দিনৰ মূৰে চাফচিকন আমি এইটো মাহে মাহে কৰে এনে কেতিয়াবা 2 মাহৰ হৈ যায় ঠিক নাই অলপ লেতেৰা হ'লে আমি এৰি কৰি দিয়ে চাফচিকনত নামি যায় আৰু মহিলাবিলাকে ৰাস্তাই মানে চাফচিকন প্লাষ্টিক পেলাব নিদিয়ে আমি কাকো নিদিয়ে আৰু আমি গাঁৱৰ মানুহবিলাককো কোৱা হৈছে যে প্লাষ্টিক বোলা বস্তু আৰু নানানটা বিড়ি চাদা খাই কিনি লেবেলবিলাক পেলাই দিয়ে এইবিলাক যাতে তেনেকুৱা নকৰে আৰু মদ ভাং খাই কিনি টপলা চপলা পেলাই দিয়ে এইবিলাক আমি পেলাব ৱাৰ্নিং কৰা হৈছে আৰু নেপেলাই আমাৰ গাঁৱৰ মানে লেতেৰা কৰিব নোৱাৰে দেখিবলৈ পাইছে এখন গাঁৱত আহি উপস্থিত হৈছো আৰু এই যিখন গাঁও আছে গাঁৱৰ বাট পথৰ অৱস্থা আমি দেখুৱাইছো আমাৰ ND24 দৰ্শকসকলৰ স্ক্ৰীনত দেখিবলৈ পাইছে ইয়াৰে মহিলাসকলে পথ চাফা কৰি আছে তাৰ সমান্তৰালকৈ ইয়াতে আপোনাৰ এখন ৰাজহুৱা খেলপথাৰ চাফচিকন কৰি আছে আৰু আপুনি যদি বাটৰ পথৰ অৱস্থা চাই তেতিয়াহ'লে দেখিবলৈ পাব আপোনাৰ ফু মাৰি ভাত খাব পৰা অৱস্থা তেখেতসকলে এই বাট পথ কৰি ৰাখিছে অৰ্থাৎ তেখেতসকলৰ এই যি স্বচ্ছতা আছে স্বচ্ছতা তেখেতসকলে ইয়াতে আপোনাৰ তেখেতসকলে মেইনটেইন কৰিছে মূল কথাটো হৈছে যে এই যিখন গাঁও আছে গাঁওখনে চাফচিকনৰ বাবে পুৰস্কাৰ পাইছে আৰু তেখেতসকলৰ এই যিটো ধাৰা আছে ধাৰাটো অব্যাহত ৰাখিছে মূল কথাটো হৈছে যে চাফচিকন হৈ থাকিব লাগে গাঁওখন চাফচিকন কৰি ৰাখিছে ওচৰ চুবুৰীয়াই মিলি পেলাই এই ধৰণৰ চাফচিকনৰ অভিযান তেখেতসকলে চলাই গৈ আছে প্ৰতি মাহে প্ৰতি দিনে এই ধৰণৰ কাৰ্য কৰি গৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ